এই ঘটনা অত্যন্ত ভয়াবহ ভয়ঙ্কৰ ঘটনা আমি এই হত্যাকাণ্ডক কঠোৰ ভাষাৰে আমি গৰিহণা দিছো আৰু স্পষ্টকে চৰকাৰক ক'ব খোজো যে চৰকাৰে বিজেপি চৰকাৰখনে তেওঁলোকৰ আমুলাত এক জংগল ৰাজ চলাইছে এই চৰকাৰখন এখন হত্যাকাৰী চৰকাৰ আৰু তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ কেতিয়াও ভাষা নুবুজে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি তিলমানো তেওঁলোকৰ শ্ৰদ্ধা নাই সেই কাৰণে নিৰস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদকাৰীক এনেকৈ বৰ্বৰোচিতভাৱে আক্ৰমণ কৰি অত্যাচাৰ কৰি এগৰাকী আন্দোলনকাৰীক তেওঁলোকে হত্যা কৰিলে এই চৰকাৰখন এখন হত্যাকাৰী চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই হত্যাৰ নৈতিক দায়িত্ব তেওঁ ল'ব লাগিব স্বীকাৰ কৰিব লাগিব তাৎক্ষণিকভাৱে যিগৰাকী বিষয়া আছে এই বিষয়াগৰাকীৰ ওপৰত কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো তাৰ লগে লগে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদকৰ্মীসকলক সংবাদদাতাসকলৰ ওপৰতো বিভিন্ন ধৰণে অত্যাচাৰ কৰা হৈছে গতিকে চৰকাৰখন একেলগে গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যিসকল সাংবাদিক আছে সেই সকলকো অত্যাচাৰ কৰা যে এখন চৰকাৰ সেই কথা পুনৰ প্ৰমাণ হৈছে গতিকে মুখ্যমন্ত্ৰীক মই পুনৰ কৈছো যে এই হত্যাৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগিব আৰু যিসকল তদন্তকাৰী যিসকল বিষয়াৰ এই নেতৃত্বত এই গোটেই আক্ৰমণ হ'ল সেই সকলৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণেও আমি দাবী উত্থাপন